গৌতম দিহিঙীয়াৰ মাক হৈছোঁ। সি 27 জুনৰ পৰা ডিউটি হৈ আছে। কালি আমি চুকাফা যিখন কলেজৰ পৰা সি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গৈছিল, সেইখন কলেজত যোগেন মোহন ছাৰ আহিছিল, তেওঁক লগ কৰিছিলোঁ। তেওঁ SP ছাৰলৈ আমাৰ সন্মুখতে কথা পাতিছিল। তেওঁ SP ছাৰে জনাইছিলে যে বোলে সি আলফা সংগঠনত ইনফৰ্মেলি মানে যোগ হৈছে বুলি কৈছে। তাৰপিছত আমাক OC ছাৰেও জনাইছিলে যে শিমলুগুৰি প্ৰশাসনেও জনাইছিলে যে সি আলফা সংগঠনত জইন কৰিছে বুলি। আপোনালোকে এইটোৱে আপোনালোকক তথ্য আমি দিলোঁ যে আপোনালোকৰ সন্তান আলফাত জইন কৰিছে। মই এতিয়া মাক হিচাপে পৰেশ বৰীয়া ডাঙৰীয়ালৈ কাতৰ অনুৰোধ কৰিছোঁ, মোৰ সন্তানটি যেন উভতাই পঠিয়াই, যদি সংগঠনলৈ গৈছে, আপোনাৰ সংগঠনত যোগ দিছে, মোৰ ল'ৰাটো উভতাই পঠিয়াই। তাৰ অবিহনে আমি নিথৰুৱা, তাৰ অবিহনে এদিনো জীয়াই থাকিব নোৱাৰোঁ। তাৰমানে ইমান দিন যে জীয়াই আছোঁ, তাৰ মুখত চাবৰ কাৰণে জীয়াই আছোঁ। সেয়াক চাই আমি জীৱনটো সন্তানক নোচোৱাকৈ জীয়াই থাকিব নোৱাৰোঁ। সিও আমাৰ জান হয়, সেয়াৰ মুখৰ আগত লৈহে আমি ভাত খাওঁ। সি ভাত নেখালে মই ভাত নেখাওঁ। সি যদি ৰুটি খাওঁ বুলি কওঁ, মই এখন ৰুটি খাই সিও 2-3 দিম, তাক ৰুটি খাইছি, সেনেকৈ শুই থাকোঁ। তাৰ অবিহনে আমি ভাতেই নেখাওঁ। পৰেশ বৰীয়া ডাঙৰীয়া আমাক যেনে তেনে বচাওক, আমাৰ পৰিয়ালটোক যেনে তেনে বচাওক, তাক সোনকালে উভতাই দিয়ক। যদি আপোনাৰ ওচৰত আছে সোনকালে উভতাই, সুকলমে উভতাই পঠিয়াওক। কাতৰ অনুৰোধ জনাইছোঁ আপোনাক, কাতৰ অনুৰোধ।